নমস্কাৰ স্বাগতম জনাইছো বাতৰিলৈ ষ্টুডিঅ'ত মাকিতাশ্ৰী মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰত আৰক্ষীক আক্ৰমণৰ এটা ঘটনা সংঘটিত হৈছে মানসিকভাৱে বাধাগ্ৰস্ত এগৰাকী লোকৰ আক্ৰমণত আহত হৈছে দুগৰাকীকৈ আৰক্ষীৰ লোকজনে দাৰে আক্ৰমণ কৰে দুইজন ব্যক্তিক পৰিয়ালৰ লোকে এই লোকজনৰ বাবে কিছু সহায় আৰক্ষীৰ পৰা বিচাৰিছিল আৰু তেনেতে এই ঘটনা সংঘটিত হয় গুৰুতৰভাৱে আহত হৈছে এএছআই শৰৎ কলিতা আৰু লগতে আন এগৰাকী আৰক্ষী বিষয়া নৱজ্যোতি দাসো আহত হৈছে আক্ৰমণকাৰী যুৱকজন সোণাপুৰৰ মাগুৰচিলাৰ হমধন ফাংছো বুলি চিনাক্ত কৰা হৈছে বিকাৰগ্ৰস্ত যুৱকজনৰ পৰিয়ালৰ লোকে অতিষ্ঠ হৈ যেতিয়া সোণাপুৰ আৰক্ষী থানাৰ সহায় বিচাৰিছিল আৰক্ষীৰ লোক উপস্থিত হৈছিল আৰু যুৱকজনক চিকিৎসাৰ ব্যৱস্থাৰ বাবে আৰক্ষী বিষয়া উপস্থিত হোৱাৰ পিছতে সংঘটিত হৈ যায় এই ভয়ংকৰ ঘটনাটো আৰক্ষী বিষয়া শৰৎ কলিতাক ততাতৈয়াকৈ সোণাপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় পাগল এটা ইনফৰ্মেশ্যন দিয়াৰ কাৰণে আমাৰ কলিতা চাই লৈ গ'ল তাত গৈ তাৰমানে যাওঁতে সি দাখন এৰাই নাই আৰু দাখন লৈ সি চিধাই আহি ঘাপ দিছে কলিতা চাই এডাল লাখতি পাৰ হৈ পেলাই তাক হাতত লাগিলে ল'ৰাটো কি তাৰমানে ল'ৰাটোৰ ব্ৰেইনটো অলপ ডিফিক আছে এতিয়া ল'ৰাটো ধৰাটো নহ'লে নোহোৱাৰ পিছত এতিয়া কলিতা চাওক এক্সিডেণ্ট ঘাইল হোৱাৰ কাৰণে তাক এতিয়া ডিষ্ট্ৰিক্ট মেডিকেল হস্পিটেলত লৈ অহা হৈছে হাইলাকান্দিত জব্দ কৰা হৈছে কোটি টকা মূল্যৰ বাৰ্মিজ সুপাৰী আৰু লগতে আগৰ কাঠ শনিবাৰে হাইলাকান্দি আৰক্ষীৰ দুটা পৃথক অভিযানত জব্দ কৰা হৈছিল প্ৰায় 283 কুইণ্টেল বাৰ্মিজ সুপাৰী যাৰ বজাৰ মূল্য আনুমানিক 1 কোটি টকাৰ আশে-পাশে লগতে জব্দ কৰিছে আৰক্ষীয়ে 20 মোনা আগৰ কাঠ হাইলাকান্দিৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকত উদ্ধাৰ কৰা হৈছে এই বাৰ্মিজ সুপাৰীখিনি জব্দ কৰা আগৰ কাঠখিনিৰ মূল্য কেইবা কোটি টকা হ'বগৈ আৰু ইফালে আন এক অভিযানত জিলাখনৰ বিলাইপুৰৰ পৰা আন 37 কুইণ্টল বাৰ্মিজ সুপাৰী জব্দ কৰা হৈছে पांचराम थाने में जो रात को हमारा पेट्रोलिंग था उसमें हम लोगों ने एक ट्रक को सीज किया जिसमें से अराउंड अबाउट 250 बैग्स हर बैग में 70 केजी करके बर्मीज बीटल नट और 20 बैग अगरवुड जो कि इलीगल था वो हमने सीज किया ये मिला के पिछले 3 महीने में हैलाकांडी में अभी तक हम लोगों ने लगभग 18 केसेस इलीगल सुपारी पे लिए हैं 1700 क्विंटल से ज़्यादा सीज किया है उसमें बहुत सारा हम लोग डिस्ट्रॉय भी कर रहे हैं और अभी तक 22 आदमी हमने अरेस्ट किया हुआ है শীঘ্ৰে 58 গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে কেইবাখনো মহাবিদ্যালয় ভুৱা ডিগ্ৰী লৈ শিক্ষকতা কৰি গৈছিল এইসকল কলেজ শিক্ষকে আৰু তেওঁলোকৰ বিৰুদ্ধে যেন হিহুতীয়াকৈ কঠোৰ স্থিতি লৈছে ৰাজ্য চৰকাৰে 1000ৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰীৰ অভিযোগ উত্থাপন কৰিছে শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই 58 গৰাকী কলেজ শিক্ষকৰ ভুৱা ডিগ্ৰীৰ তথ্য ইতিমধ্যে প্ৰমাণ হৈছে অসম চৰকাৰৰ তদন্তত আৰু ভুৱা ডিগ্ৰী প্ৰমাণ হোৱা এইসকল কলেজ শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে আমিনগাঁৱতে মন্তব্য কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই Assam Cattle Preservation Act সংশোধনৰ কেবিনেট সিদ্ধান্তৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গো সুৰক্ষা আইনখন বিজেপি চৰকাৰে নিজৰ সংখ্যাৰ জোৰত গৃহীত কৰিছিল কংগ্ৰেছে আইনখনৰ সম্পূৰ্ণ বিৰোধিতা কৰা নাছিল যদি কিছু সংশোধন কৰিবলৈ দাবী উত্থাপন কৰিছিল এয়া দেৱব্ৰত শইকীয়াৰ মন্তব্য হৈছিল যে গো সুৰক্ষা বিধেয়কখন আমি সদনত গ্ৰহণ কৰাৰ আগতে সিলেক্ট কমিটিলৈ পঠাব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তথা সদনৰ নেতা হিচাপে মই এই বিলখন গ্ৰহণ কৰাটো বিচাৰোঁ আৰু সংখ্যাৰ জোৰত তেখেতসকলে সেইদিনাখন এই বিলখন আজি 4-5 মাহৰ আগত বিধায়ক বনাবলৈ সক্ষম হ'ল এতিয়া নিশ্চয় কিবা এটা অসুবিধা আছে সেইকাৰণে তেওঁলোকে এতিয়া সংশোধনী আনিব বিচাৰিছে কি অসুবিধা মই নাজানো যেতিয়া আমি বিলখন দেখিম মানে সংশোধনীখিনি তেতিয়া গম পাম নলবাৰীৰ দুৰ্বৃত্তৰ সন্ত্ৰাস ধানখেৰৰ পুঁজিত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই বৰভাগৰ ক্ষুদ্ৰ ডিংডিঙিত এই ঘটনা সংঘটিত হৈছে গাঁওবাসী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই এই অগ্নিকাণ্ডৰ ফলত খেৰৰ পুঁজিটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে
নলবাৰীৰ ঘটনা দুৰ্বৃত্তই সন্ত্ৰাস চলাইছে অৱশ্যে কিহৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ধান খেৰৰ পুঁজিত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই কিয় কৰিলে কেনেকৈ কৰিলে সেয়া নিশ্চয়কৈ পিছত পোহৰলৈ আহিব অগ্নিসংযোগ কৰা এই ঘটনাৰ পিছতে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰভাগৰ ক্ষুদ্ৰ ডিংডিঙিত এই ঘটনা সংঘটিত হৈছে গাঁওবাসী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন কৰা হয় এই জুই কিন্তু এই অগ্নিকাণ্ডৰ ফলত খেৰৰ পুঁজিটো সম্পূৰ্ণৰূপে জ্বলি পুৰি গৈছে কৰিমগঞ্জত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত শনিবাৰে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত হয় এই কাৰ্যনিৰ্বাহকত আৰু যেহেতু দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কাইলৈ কিছু কাৰ্যসূচী আছে কৰিমগঞ্জত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঙিয়াৰ বিদ্যালয়ত চুৰে চলাইছে সন্ত্ৰাস সাইকেল চুৰৰ সন্ত্ৰাস চলিছে মহিলাই চুৰি কৰিলে ছাত্ৰীৰ সাইকেল ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা পোহৰলৈ আহিছে আৰু গোটেই ঘটনাটো সিসিটিভিত গোটেই দৃশ্য বন্দী হৈ আছে দৃশ্যটো সিসিটিভিত বন্দী হোৱা একো নকলেও বুজিব পাৰিব কি হৈ আছে বহুকেইখন চাইকেল ৰখাই থোৱা এই চৌহদটো ৰঙিয়াৰ এখন বিদ্যালয়ৰ গেট খুলি সন্তৰ্পণে সোমাই অহা মহিলাগৰাকীয়ে চাইছে ইফালে সিফালে আৰু এপাকত এখন চাইকেল গৰাকীয়ে লৈ যোৱা দি লৈ বাহিৰলৈ ওলাই গৈছে মহিলাগৰাকী গম পাইছে এগৰাকী চুৰণী মহিলা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ চাইকেল এইদৰে চুৰি কৰি নিলে চুৰণীগৰাকীয়ে মই 9:30 মানত স্কুলত আহিছিলোঁ অহাৰ পিছত চাইকেলখন গেটৰ ভিতৰত থলোঁ থৈ ক্লাছ কৰিব গ'লোঁ ঘৰত যাবলৈ ওলাই দেখোঁ যে চাইকেলখন নাই তাৰপিছত চিচিটিভিত চালোঁ স্কুলত তাতে মহিলা এজনী নিয়া বুলি ধৰা পৰিছে আৰু মহিলাজনীক বিচাৰি পেলাই মোক চাইকেলখন দিব লাগে আৰু দেউতাই ইমান কষ্ট কৰি চাইকেলখন মোক যোগাৰ কৰি দিছিল এতিয়া পালে ভাল লাগে আৰু দিন দুপৰতে বিদ্যালয় চলি থকা সময়ত এইদৰে চুৰণীয়ে চাইকেল চুৰি কৰি নিৰ্বিঘ্নে আঁতৰি যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিদ্যালয়খনত ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি চাই আছে ফাইনেল ৰিপৰ্ট চিকিৎসকৰ মাজতে সংঘাত বিতৰ্কত সোমাই পৰিছে হোজাৰ ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ চিকিৎসাৰ নামত ৰোগীৰ পৰা অধিক হাৰত ধন লোৱাৰ অভিযোগ হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে এটা চিচিটিভিৰ ফুটেজত দেখা গৈছে ভীষণ তৰ্কাতৰ্কি এই দৃশ্য হোজাৰ ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ চিকিৎসালয়খনৰ বিৰুদ্ধে উঠিছে ৰোগীৰ বেছিকৈ বিল বনোৱাৰ অভিযোগ ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসক দম্পতি স্মিতা ভৌমিক আৰু হিমত সিং ৰাথোৰ নিয়োজিত হৈ আছিল নিয়োজিত এই চিকিৎসক দম্পতিৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীৰ পৰা ব্যাপক হাৰত বিল বনোৱাৰ অভিযোগ তুলিলে খুদ এই চিকিৎসকদ্বয়ে চিকিৎসকৰ নামত চিকিৎসালয় কৰ্তৃপক্ষই বেছিকৈ বিল বনোৱাৰ বাবে বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল খুদ এই চিকিৎসক দম্পতি আৰু তাৰ পিছতেই হাস্পতালৰ ভিতৰত লাগিল দুৰ্বাদল কাজিয়া চিচিটিভি কেমেৰাত বন্দী হোৱা এই কাজিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে চিকিৎসক দম্পতিয়ে পৰহি মই এটা পেচেণ্টক এডমিট কৰিছোঁ এডমিট কৰাৰ পিছতে পেচেণ্টৰ গল ব্লাডাৰ ষ্টোন ওলাইছে
গ'ল্ড ব্লাডাৰ ষ্ট'ন যেতিয়া ওলাইছে মই কৈছোঁ তুমি ৰিচেপশ্যনত সোধা আমাৰ ইয়াতে হস্পিটেলত অপাৰেশ্যন কৰিলে কিমান পইচা খৰচ হ'ব ময়ো জানো মেম ইয়াতে 45ৰ পৰা 50,000 বিল হ'ব ৰিচেপশ্যনৰ মোক একেখিনি কথা কৈছে এইটো ডক্টৰ সুমিত দাসৰ হস্পিটেল সি যি বন যায় সি তাকে বিল বনাব সেইকাৰণে তুমি য'ত বিচাৰা তাতে গুচি যোৱা তুমি গুৱাহাটী মেডিকেল কলেজ যোৱা তাৰপিছত সি খবৰ ল'লে যে নাই মেম গেট হস্পিটেলত মোৰ 25,000 টকাত মোৰ অপাৰেশ্যন হৈ যাব মই ক'লো ঠিক আছে 25,000 টকাত যদি অপাৰেশ্যন হয় মই কি দালাল নেকি সেই কথা লৈ সুমিত দাসৰ ইগত লাগি গ'ল ৰাতি 11টা বজাত মোক মেছেজ কৰিছে আজিৰ পৰা এতিয়াৰ পৰাই মোৰ হস্পিটেলৰ পৰা ওলাই যাবা ইফালে এই কাজিয়াৰ পিছতেই চিকিৎসক দম্পতি আৰু চিকিৎসালয় কৰ্তৃপক্ষই পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোচৰ তৰিছে হোজাই আৰক্ষী থানাত হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু কোন কোন বিধায়কে যোগ দিব বিজেপিত এই বিধানসভা অধিৱেশনতে স্পষ্ট হ'ব সকলো ছবি মাজুলীৰ পিছত ৰাজ্যত পুনৰ উপনিৰ্বাচনৰ আগজাননী দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে আৰু কোন কোন বিধায়কে যোগ দিব বিজেপিত বিধানসভা অধিৱেশনত স্পষ্ট হ'ব ছবি মাজুলীৰ পাছত ৰাজ্যত পুনৰ উপনিৰ্বাচনৰ আগজাননী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত মাতা কি মাজুলীতো বাই ইলেকশ্যন হ'ব কিন্তু ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতী নহয় আৰু কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে শনিবাৰে বিটিআৰত প্ৰমোদ বড়ো চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ 2023 চনৰ 15 আগষ্টৰ ভিতৰত আৰম্ভ হ'ব কোকৰাঝাৰ মেডিকেল কলেজ 3 বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰি বিটিআৰ চুক্তিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ অঞ্চলত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবিলাক বিটিআৰ কৰ্তৃপক্ষই পূৰণ কৰিব তাত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই এমঅইতে লিখা আছে ক্লজতে লিখি আছে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বিটিআৰে দিব মইতো কওঁ ছেকেণ্ড গ্ৰেডখিনিও বিটিআৰে দিব লাগে মানে ক্লাছ 2 গেজেটেড পোষ্টখিনিও বিটিআৰে নিজে দিলেই ভাল বিটিআৰ সচিবালয়ৰ পথাৰত উদযাপিত বৰ্ষপূৰ্তিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ ৰাজ্যিক ৰেলৱে আৰু হস্ততাঁত বিভাগৰ মন্ত্ৰী দৰ্শনাথ জাৰদোছে অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘল কেশৱ মহন্ত ইউজি ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ প্ৰদেশত নিৰ্মাণ হ'ব 6 লেনযুক্ত গংগা এক্সপ্ৰেছৱেৰ দৈৰ্ঘ্য হ'ব 594 কিলোমিটাৰ আৰু ইয়াৰ বাবে ব্যয় হ'ব 36,230 কোটি টকা এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত হ'ব 6 লেনযুক্ত গংগা এক্সপ্ৰেছৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাহজাহানপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিলে ৰাজ্যখনত হ'বলগীয়া সবাতোকৈ দীঘল এক্সপ্ৰেছৱেটো 36,230 কোটি টকা ব্যয়েৰে 594 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি নিৰ্মাণ হ'ব গংগা এক্সপ্ৰেছৱে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শাহজাহানপুৰত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ লগতে আন বহুজন 2024 চনৰ ভিতৰত
এই এক্সপ্ৰেছৱেটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে উত্তৰ প্ৰদেশ চৰকাৰে মিৰাটৰ পৰা প্ৰয়াগৰাজলৈ নিৰ্মাণ হ'বলগীয়া এক্সপ্ৰেছৱেটোৱে দিল্লীৰ পৰা প্ৰয়াগৰাজৰ ভ্ৰমণৰ সময় 7 ঘণ্টালৈ হ্ৰাস কৰিব শাহজাহানপুৰত এই এক্সপ্ৰেছৱেতে জৰুৰীকালীনভাৱে বিমান অৱতৰণৰ বাবে 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এয়াৰ ষ্ট্ৰিপো থাকিব গংগা এক্সপ্ৰেছৱে যোগাযোগৰ ক্ষেত্ৰখনৰ লগতে ঔদ্যোগিক উন্নয়ন বাণিজ্য কৃষি পৰ্যটন আদি সকলো ক্ষেত্ৰকে আগুৱাই নিব বুলি আশা কৰা হৈছে उत्तर प्रदेश के सबसे बड़े एक्सप्रेसवे गंगा एक्सप्रेसवे पर काम शुरू हो रहा है सारी उन्नति प्रगति की स्रोत है मां गंगा सारे सुख देती है और सारी पीड़ा हर लेती है ऐसे ही गंगा एक्सप्रेसवे भी यूपी की प्रगति के नए द्वार खोलेगा উল্লেখযোগ্য যে সমগ্ৰ দেশজুৰি যোগাযোগ ব্যৱস্থাৰ উন্নত কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিজন অনুসৰি এই এক্সপ্ৰেছৱেটো নিৰ্মাণ কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ऐसा ही पुण्य अवसर है ऐतिहासिक একেনিশাৰ ৰাজ্যত আৰক্ষীৰ দুটাকৈ এনকাউণ্টাৰ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এনকাউণ্টাৰৰ ঘটনাটো আৰু পাঞ্জাবাৰীৰ দেৱনগৰত গুলীবিদ্ধ হ'ল ইৰানী গ্ৰুপৰ সদস্য আনহাতে বিশ্বনাথতো গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাহকাৰী প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে ফাইনেল ৰিপৰ্ট সামৰিম ধন্যবাদ গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ ইৰানী গ্ৰুপৰ সদস্যলৈ আৰক্ষীৰ গুলী বিশ্বনাথত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী বিগত 15 ডিচেম্বৰৰ বিয়লি মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ নতুন উৰণীয়া সেতুৰ তলত সংঘটিত হৈছিল ধন লুটৰ ঘটনা বাইকত অহা 4জনীয়া এটা দলে গুৱাহাটী পৌৰ নিগমৰ এজন কৰ্মচাৰীৰ পৰা থপিয়াই নিছিল প্ৰায় 3,35,000 টকা ভুক্তভোগী কৰ্মচাৰীজনৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষী অভিযান চলাই শুকুৰবাৰে লাখ টকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অমৰ গোৱালা নামৰ এইটো ইৰানী গ্ৰুপৰ সদস্য আমাৰ এই সুপাৰমাৰ্কেট এৰিয়াত স্নেচিং কেছ এটা হৈছিল 3,35,000 টকা আনি পেলাই বেংকত জমা কৰিবৰ কাৰণে দুজন ব্যক্তিয়ে বাইক লৈ ওলাই গৈছিল তাতেই তেওঁলোকে এই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা ফ্লাইঅভাৰখনৰ তলত টাৰ্ণ লওঁতেই মানে দুখন বাইক আহি 4জন অচিনাক্তি ব্যক্তি আহি তেওঁলোকৰ পৰা এই পইচাখিনি কাঢ়ি লৈছিল যেতিয়া আমি তেওঁলোকক কৰায়ত্ব কৰিব চেষ্টা কৰিলোঁ এজন ব্যক্তি আমাৰ হাতত পৰিল তেওঁৰ নাম আছিল অমৰ গোৱালা গ্ৰেপ্তাৰ হোৱা অমৰ গোৱালাৰ ভাষ্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আন 3 সদস্যৰ সন্ধানত শুকুৰবাৰে নিশা পাঞ্জাবাৰীৰ দেৱনগৰত অভিযান চলাব গৈছিল আৰক্ষী কিন্তু আন্ধাৰৰ সুযোগ লৈ অমৰ গোৱালাই পলাবলৈ লওঁতেই গুলী চলাবলৈ বাধ্য হয় আৰক্ষী প্ৰথমতে তেওঁ আমাক এটা ডাইৰেকশ্যনে নিলে নি পেলাই অলপ দূৰ গৈ ক'লে যে এইটো ডাইৰেকশ্যন ভুল হৈছে আন্ধাৰৰ সুযোগ লৈ আমাৰ যিজন অন ডিউটি কনষ্টেবল আছিল তেওঁৰ হাতত হেণ্ডকাফো আছিল তেওঁ ধাক্কা মাৰি পেলাই থৈ পেলাই লগতে যিজন আয়ো আছিল তেখেতকো জখম কৰি তেওঁ পলাব চেষ্টা কৰিলে তেখেতক ভাৰ্বেলি ৱাৰ্ণিং কৰা হৈছিল বহুতবাৰ ৰখাব চেষ্টা কৰা গ'ল কিন্তু তেওঁ নৰখিল তাৰপিছত আমি বাধ্যতামূলকভাৱে তেখেতৰ আঁঠুত গুলী একদম ফায়াৰ কৰিবলগীয়া হ'ল ইফালে বিশ্বনাথ চাৰিআলিত পুনৰ ঘটিল এনকাউণ্টাৰৰ ঘটনা গুলীবিদ্ধ ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী ফকিৰক লগত লৈ ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ যাওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে ভৰিত গুলী লাগিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ এছটিচিৰ বাছ আস্থানৰ পৰা ড্ৰাগছ আৰু নগদ ধনসহ আৰক্ষীয়ে ফকিৰ আলীসহ গ্ৰেপ্তাৰ কৰিছিল 2 ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিশ্বনাথৰ পৰা তুষাৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট